ধুবুৰীত বদৰুদ্দিন আজমলক পৰাজিত কৰি ৰকিবুল হুছেইনক জয়ী কৰালে 2026 ডিছপুৰত হ'ব কংগ্ৰেছৰ চৰকাৰ। ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে গৌৰৱ গগৈয়ে। এইবাৰ নিৰ্বাচন সংবিধান তথা দেশ ৰক্ষাৰ নিৰ্বাচন বুলি মন্তব্য গৌৰৱ গগৈৰ। ৰাইজক ভাবি চিন্তি ভোটদান কৰিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে। এইবাৰ নিৰ্বাচনত ভুল সিদ্ধান্ত ল'লে নিজৰেই ক্ষতি হ'ব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীজনে নিজৰ স্থিতি স্পষ্ট কৰক। মুখ্যমন্ত্ৰী এটা কথা কয়, সেইফালে কেন্দ্ৰীয় মন্ত্ৰী বেলেগ এটা কথা কয়। তেওঁলোকৰ দুইমুখী নীতি, স্পষ্ট কথা ক'ব নোৱাৰে। আজি সেইকাৰণে আমি কথাটো বিচাৰোঁ, দুয়োজন মানুহক একেলগে একে মঞ্চত মাতি আনি তেওঁলোকে এটা জইণ্ট সংবাদমেল কৰি নিজৰ স্থিতি স্পষ্ট কৰক। নহ'লে কিৰণ ৰিজিজু ডাঙৰীয়া সাংবাদিকসকলৰ আগত কিবা বেলেগ কথা কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাংবাদিকসকলৰ আগত বেলেগ কথা কয়। দুয়োজনকে একে ৰুমত বহাই তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক।